মোৰ নাম শ্ৰী হেমন্ত বৰা, গাঁও কাইট ভূগন গাঁও। আপোনাৰ মোৰ আজি কৃষি কাৰ্যৰ লগত জড়িত হোৱা প্ৰায় 25 বছৰমানে হ'ল। ফাৰ্মখনৰ নাম এনেই নামাকৰণ দি আছে লক্ষ্মীজান কৃষি ফাৰ্ম। কিমান বিঘা মাটি? এইটো প্ৰায় 1 হেক্টৰ মাটিহে আছে। তাতে আলু, নহৰু, মূলা, কেৰেলা, ৰঙালাও, যেনে পালেং, লাই লফা এইখিনি আছে আৰু মটৰ। এই চব কেঁচু আৰু গোবৰ আৰু কল পচলা কাটি চব মিহি কৰি কাটি দিছোঁ। তাৰপৰা গোবৰ মিলাইছোঁ, তাৰপৰা কেঁচু মেলি দিছোঁ। জৈৱিকভাৱে সাৰ প্ৰস্তুত কৰি ল'বলগীয়া হৈছে শাক পাচলি কৰিবৰ কাৰণে। কিন্তু এতিয়া যিবোৰ আমাৰ খেতিয়কসকলে কিছুমানে জৈৱিক কৰিছে, কিছুমানে একেবাৰে ৰাসায়নিকৰ ওপৰতে প্ৰায় বিঘাত 50 কেজিলৈকে ঢালি দিয়ে। এইটো কেনেকুৱা কথা? মাটি বেয়া হোৱাৰ উপৰি নিজৰ স্বাস্থ্য বেয়া। কোৱালোকে কৈ আছে, এতিয়া চাইছোঁ মানুহবিলাকক যি পৰিমাণে সাৰ ব্যৱহাৰ কৰিছে মই দেখিয়ে মানে ভাল লগা নাই। নিজেও নাখাওঁ, তেখেতলৈ অধিক ৰাসায়নিক সাৰ দি কৰি অনা মুঠতে শুনি পাওঁ আমি খাৰু পিঠাতে এনেই 2 টকা কেজি হ'লেও কোনো খাওঁতা নাই। কিন্তু আমাৰ এইবোৰ নিজৰ স্থানীয় বস্তু আমি নিজেই ৰাসায়নিক দি কোৱা এতিয়া মানুহে চিনি পাইছে, দেখি পাই পেলাই আমাৰ বস্তুবিলাক সোনকালে পৰি নাথাকে, বিক্ৰী কৰিছে। বজাৰলৈ নিয়াৰ লগে লগে বিক্ৰী কৰে। চবেই এইবিলাক চিনি নোপোৱাখিনি অলপ সন্দেহ কৰে ৰাসায়নিক দিয়া বুলি। আমি সেইবোৰ এতিয়ালৈ ব্যৱহাৰ কৰা নাই। সামগ্ৰীবোৰ মই প্ৰথম অৱস্থাত মই জোনাই, চিলাপথাৰ এনেকৈ চিচিলে দিছিলোঁ। তাৰপৰা এতিয়া অকল ধেমাজিতে আৰু 80 বেগমান মোৰ এই বাৰীৰ পৰা ওলাই যাব বাৰু। এইটো মই প্ৰথমে এইটো কেইদিকে গুণজন গগৈ, বিনীতা কোঁৱৰৰ নাম ল'ব লাগিব। তেখেতলোকে আমাৰ কেঁচুৱা প্ৰশিক্ষণ ল'বলৈ মাতে আৰু প্ৰশিক্ষণ শেষ হোৱাৰ পাছত তেখেতলোকে এনেই কেঁচুটো দিয়ে আৰু সেই তেনেকৈ পইচা বাঁহ কিনিবৰ কাৰণে, বেৰা বনাবৰ কাৰণে তাৰপৰা কেঁচুটো দিয়ে। তাৰপৰা আমি নিজে বনাই প্ৰস্তুত কৰি আছোঁ। মোৰ এই ফাৰ্মখনত মোৰ পৰিবাৰ আৰু ল'ৰাকেইটা বোৱাৰীকেইজনী লাগি থাকে। চলোৱাৰ ক্ষেত্ৰত এই ফাৰ্মৰ জৰিয়তে কিমান উপকৃত হৈছে? হয়, মই পৰিয়াল এইটো মোৰ অন্য একো উপায় নাই। এইটো খেতি কৰিয়ে মই গোটেই পৰিয়ালটো চলাই আছোঁ আৰু বেছিখিনি পৰিয়ালটো চলাই আছোঁ। মুঠতে ইয়াতে এতিয়া আলু খন্দাৰ পাছত আকৌ মই ধান কৰিম আগতীয়াকৈ। ধান বাৰিষা ধান খোৱা কোনোদিনে মাটিটো খালী নাথাকে, বিহাৰৰ নিচিনা হৈ থাকে মাটিটো। এই 1 হেক্টৰ মাটি হ'ল কোনোদিন আপুনি মাটিডোখৰ দেখি নাপায়। এডোখৰ অকল খেতিয়ে থাকে। আলু খেতি যেন আলু খেতি, চব্জি যেন চব্জি, মুঠতে 2টা খেতি হয় আৰু ইয়াত। এতিয়া কি আছে বাৰীত আপোনাৰ? এতিয়া এইপিনে মটৰ আছে, এইপিনে লফা, পালেং কম পৰিমাণে আছে। তাৰপৰা আলু আছে, এইপিনে মাজে মাজে দাংবডি, এইপিনে কেৰেলা, তাৰপৰা সেইপিনে ফ্ৰেঞ্চবিন, বকুলি সেইবিলাক কম পৰিমাণে আছে। এই এসময়ত আশীৰ্বাদ আছিলে। কোন নদী আশীৰ্বাদ আছিলে আপোনাৰ? এই কহা নদী বুলি কয় এখন। তাৰপিছত তেতিয়া আপুনি খেতি কৰা নাছিলে? যেতিয়াবা বানপানী হৈছে, যেতিয়াবা অভাৱ অনাটন হৈছে, তেতিয়াহে মই খেতিত ধৰিবলৈ লৈছোঁ আৰু। কৰ্মবিহীন লোক আছে বহুত না আছে। এতিয়া আমাৰ মোতকৈ বহুত মাটি থকা মানুহ আছে। মই দেখুৱাই আছোঁ, আহক আপুনিও কওক। সেইপিনে মই আজি কালিও এইখিনিত কৈছোঁ এই মাটিবোৰ পেলাই থ'ব নালাগে, আহক খেতি কৰক, মোৰ নিচিনাই কৰক, পৰিয়ালটো চলিবলৈ সুবিধা পায়। তেওঁলোকে এনেই আহে, গৰুকেইটা বান্ধে, গুচি যায়। আকৌ ৰাতিপুৱা আহে, গৰুকেইটা নিয়ে, ইভাগে একো নকৰে। তাকে মই কালি কৈছোঁ মাটিবোৰ পেলাই থ'ব নালাগে, আহক চবে ওলাই আহক খেতিৰ কাৰণে। মই নিজে কৰি নিজে বজাৰত বিক্ৰী কৰোঁ। ঘৰৰ কামখিনি কৰি মেলি মানুহজনৰ লগত তেনেকৈ খেতি পথাৰত সহায় কৰি দিওঁ। ল'ৰা ছোৱালীকেইটাৰ লগতে বোৱাৰীও হয়? বোৱাৰীও আহে, ল'ৰা ছোৱালীও আহে। সুবিধা বুলি এতিয়া ধৰি লওক, এতিয়া খৰালি দিনত ধৰি লওক বৰষুণ নাই, বৰষুণৰ এতিয়া মেচিনেদি এনেকৈ পানী দিব পৰাকৈ সুবিধাটো হয় বাৰু। আচ্ছা, মেচিনেদি পানী মেচিনেদি পানী দিয়া ব্যৱস্থা আছে? কাম কৰি সহযোগ কৰি কেনেকুৱা লাগে? এই পথাৰখনত ধৰক ৰবি শস্য বতৰত ভালেই লাগে। কেনেধৰণে সহায় কৰা হয় কাম কাজত? ধৰক দাদা যেনেকৈ দেখাই দিয়ে আৰু তেনেকৈ কৰোঁ। আলু ৰোৱা দিনত ৰুবলৈ আহোঁ, খন্দা দিনত খান্দো, তেনেকৈ তাৰ উপৰি বেলেগ বাহিৰা মানুহ লগাই বাৰু। সেইটো হয়।